লাগিছে মাথাটো বেয়া হৈ যায় মানে একদম কোনে যে এই কিতাপ খোপা বনালে নহয় পঢ়া শুনা খোপা এনে ইমান ভাল জীৱনটো পঢ়া 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 বুলি ক'লে মাথাটো বেয়া হৈ যায় আকৌ নপঢ়ো যা এতিয়া পৰীক্ষা আহি আছে পঢ়িবতো লাগিবই অকণমান শুই যাওঁ তাৰপিছত পঢ়িম আপোনাৰ মই অকণমান বাহিৰলৈ গৈছোঁ দেই তই গাখীৰ পানী খাম বুলি কৈছিলি নহয় গাখীৰ গৰম কৰি দিছোঁ বন্ধ কৰি ল'বি নিজে খাই ল'বি দেই মোৰ দেৰি হৈছে মই যাওঁ তাক যে মাতি আছোঁ ই শুনিছেনে বাৰু অ পাগল শুনিছনে তই শুনিছোঁ শুবলৈ লৈছোঁ তই যাচোন যা মই বন্ধ কৰি দিম যা পৰীক্ষা আহি আছে মায়ে নহ'লে দিব মই গৈছোঁ দৰ্জা বন্ধ কৰি ল'বি গেছটো কোনে জ্বলাই থৈ গ'ল দেখিছানে ইহঁতি মানে একদম ঘৰৰ কিন্তু চেচ কৰি দিব দেই ঘৰ জ্বলাই দিব কিন্তু দুইটা কিনো কৰিছে জানো উফ ৰাম দেখিছানে ঘৰ জ্বলি গ'লহেঁতেন কি কৰি আছে বাৰু এইকেইটাই পেকেটা মুচলা পেকেটা বুলি কৈছো ন ওচৰলে চশমাযোৰ খুল ক'ৰবাত ডুপ্লিকেট চশমাবোৰ আনিছ একো দেখাই নাপায় একেবাৰে পাই এই চবে কৈ বোলে আমাৰ ইয়াতে বোলে ভুটিয়া মাৰ্কেটত বোলে সস্তাতে বস্তু পায় সেইকাৰণে মই গৈছিলোঁ মই কি জানো 20 টকাতে দি আছিলে মই ভাবিলোঁ লৈ লওঁ এনেকুৱা চশমা একো দেখাই নাই একেবাৰে অন্ধ মানুহে পিন্ধা নিচিনা কি হ'ল আকৌ একেবাৰে একো নাই হোৱা সেইদিনাখন তই যে মোৰ মেকআপৰ কথা কৈছিলি মই বোলে সস্তীয়া মেকআপ কিনো এতিয়া গম পালোঁ তইও সস্তীয়া বস্তু কিন কেলেনো লোকক হাঁহিবলৈ আহ একেবাৰে লাজ নালাগে নেকি তোৰ উফ ৰাম মানে তই কাজিয়া কৰিবলৈ আহিছ আজি ন কাজিয়া কৰিবি মানে বাদ দে তেতিয়াহ'লে বাদ দে তই ঘৰলৈ যা ময়ো ঘৰলৈ যাওঁ এনেকৈ নাযাওঁ চিমিয়ে বিতুপনৰ লগত নতুনকৈ লাফা চলাইছে বুজিছ ইমান দিনে মই তাক চাই আছিলোঁ তেতিয়া চিমিয়ে মোৰ হাতৰ পাতাক লৈ যাব বিচাৰিছে মই এনেকৈ এৰিব নোৱাৰোঁ মই জানো তাই আমাক মিছা কথা কৈছে চাবি তই সঁচাকৈ কৈছোঁ সেইসোপা কৰি থাকিবলৈ নাই আৰু পৃথিৱীত আৰু ল'ৰা নাই নেকি আৰু বেলেগ ল'ৰা পাই যাবি ব'ল এতিয়া বেলেগ ল'ৰা কথা নহয় বুজিছ দে ফাৰ্ষ্ট লাভ ইজ ফাৰ্ষ্ট লাভ অলৱেজ ফাৰ্ষ্ট লাভ বাদ দে তোৰ কথা আৰু যাকে দেখো তাকে ভাল লাগে তোৰ একেবাৰে কথা ক'বলৈ আহিছে পিছত পাই যাবি ব'ল কাম নাই ঠিক আছে যা হেল্প নকৰিব আছে যদি নকৰিবি যা কিন্তু বৰ একেবাৰে চেলাইন থাকিবি বেষ্ট ফ্ৰেণ্ডৰ নিচিনা মই নিজে চাই ল'ম হ'ব ইমান চেণ্টি ভালিব নালাগে মই চাইছোঁ মই কৈছোঁ ন চিমি তাৰ লগত চলি আছে চাবি বিদ্যা চলি আছে তাই আমাক ফাঁকি কথা কৈছে জান তাই কিহৰ দৰকাৰ পইচা ফাঁকি কথা ক'বলৈ আৰু তই কোৱাৰ কাৰণে মই সেই চশমা লৈ আনিছিলোঁ সেইবোৰতো একো দেখাই নাপালোঁ বাদ দে আৰু কিমান তাই পিছে ঘূৰি ফুৰিবি তাই তেনেকুৱা থাকিলে তোক ক'লেহেঁতেন নহয় তাইতো আমাৰ ফ্ৰেণ্ড ন নতুন ড্ৰেছ এটা কিনি আনিছোঁ নহয় তাইক দেখালোঁ তাই একে ড্ৰেছ এটা কিনি আনিছে ন চেম টু চেম একদম মোক কিমান বেয়া লাগিছে আকৌ মই নতুন ড্ৰেছটো পিন্ধি পেলাই স্কুললৈ আহিম বুলি ভাবিছিলোঁ আমাৰ ফাংচনত ছেটাৰডে কিন্তু তাই আগতীয়াকৈ পিন্ধি আহিয়ে গ'ল টিউচনত এতিয়া মই কেনেকৈ পিন্ধিম ক মোৰ লাজ লাগিব নাই একেটা ড্ৰেছ মানুহে ভাবিব মই তাইক চাই পেলাই কিনিছোঁ বুলিয়ে ভাবিব কিন্তু আচলতে তাই মোক তাই কপিলে তাই সেই ড্ৰেছটো কিনিছে ন নিজৰ পচন্দ বোলা বস্তু নাই জান তেনেকুৱা ছোৱালী তাই আৰু তই তাইক চিনি নাপাওঁ আমাৰ লগত ফ্ৰেণ্ডৰ নিচিনাকৈ থাকেহে কিন্তু তাই 1 নম্বৰ হয় আমাকে হিংসা কৰে জান হ'ব বাৰু বৰ পেছৰ যদি তোক হিংসা কৰিবলৈ বল এতিয়ালৈকে ইজনী অহা নাই কিনো কৰি আছে বাথৰুম গৈছে চাগে ঘৰত কি বাথৰুম নাই নেকি হাগিবলৈ মুতিবলৈ বৰ একেবাৰে স্কুলত আহি পেলাই হাগিব মুতিব এইটো কি ডাঙৰ কথা সদায় মই স্কুলত আহি হাগো মই হাগিব লাগে টিফিন খোৱাৰ পিছত কি তই হাগ তই দেখোন হাতে নুধুৱ ধুও নহয় মই কোনে কৈছে মই হাত নুধু বুলি তই যে বাথৰুমত সোমাও ইমান দেৰি কৰ ইমান দেৰিতো কোৱা নাছিলি তই হাগ বুলি মই যে সুধো তেতিয়া তই কয় স্কাৰ্টটো ঠিক কৰি আছো বুলি তাৰপিছত ওলাই আহি গুচি যাওঁ হাতো নুধুৱ নহয় মই তেতিয়া স্কাৰ্টে ঠিক কৰোঁ টিফিন খোৱাৰ পিছতহে হাগো মই লাঞ্চ ব্ৰেকৰ পিছত তোৰ ওচৰত থাকিব নোৱাৰি দেই নহয় বেছি দেখাব আহিছে একেবাৰে টিকা খোজুৱাই সোমাই দিম ৰ গম পাবি মাই গড ইমান বেয়া গোন্ধ নে তাইক বেহুচ হৈ গ'ল কি কৰিছিল তই মোৰ লগত নহয় হাতখন গেলা গোন্ধাই আছিলে মই আকৌ তই গোন্ধ পাওঁ নে নাপাওঁ সেইকাৰণে গোন্ধুৱাই চাইছিলোঁ গোন্ধ হুং
এতিয়া ওলালে অকণমান ক'ৰবাত থাকি গ'ল নেকি পৰীক্ষাৰ কাৰণে সেইকাৰণে আৰু তহঁতি কি কৰি আছিলি শুনি কিমান ফাঁকি মাৰি দিছে পাতি আছিলে ইয়াত সঁচা দে বহুত ফাঁকি দাইছ শুন না আজি আমাৰ ঘৰলৈ বল বল আন্টিয়ে বহুত কোৱেশ্যন সুধি থাকে একেবাৰে মোৰ আমনি লাগি যায়গে আন্টি নাথাকিলে মাতিবি এই মা নাই জেঠাহঁতৰ ঘৰলৈ গৈছো বুলি কৈছো নহয় বল আজি মজা আমি তিনিজনীয়ে একদম চিনেমা চাম বল পাতেহে তাই এনেইতো তাহাঁতৰ ঘৰত মজাই লাগে যদি আন্টি নাই আন্টি থাকিলেহে দিগদাৰী বল যাওঁ তাই যদি পাতে ঘৰত কি কৰিবি তই নেপাতে অ বল বল ইমান খোপা পাতিলে নহয় আৰু কিমানো গেছ থাকিব পেটত কি কথা পাতি আছ তহঁতি একো নাই আন্টি নাই যদি বল 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 আজিকালি মই বহুত ধুনীয়া পাপৰি চাট বনাওঁ আজি মই পাপৰি চাট বনাই খুৱাম দেই তহঁতক হয় নেকি খুৱাবি দেই বল 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 অঁ আন্টিও নাই পাপৰি চাটটো খাই গুচি আহিম তই আমাক গুচি আহিবি হা আমি আগে আগে যাওঁ বল বল আগে আগে যা আগে আগে গ'লে তাই পাত মাৰি মাৰি গৈ থাকিব আমি বেহুচ হৈ যাম বল ঘৰৰ পৰা যেতিয়া মই বাহিৰলৈ যাওঁ তহঁতি গেছৰ কাম নকৰিবি তাৰপিছতো গেছৰ কাম কৰ আজি ঘৰটো জ্বলালিহেঁতেন গম পাইছ নাই তহঁত দুটাই অ মা বিদ্যা ওপৰত মই একো দিয়া নাই মই শুই আছিলো মা মই নাজানো এ বাই দি থৈ গ'ল বিদ্যা তাই কৰে এইবোৰ কাম তাই মোবাইলত লাগি থাকে যে মা তাই মোবাইলত লাগি পাহৰি যায় জানো নাই মই একো কৰা নাই সঁচাকে ক'ত গৈছে তাই অ মা মোক জানো কৈ যায় তাই মই শুই আছিলো তাই গুচি গ'ল মই পৰি ভাগৰি গৈছিলো মা ইমান পঢ়িছিলো টোপনি আহি গৈছিলে মা হ'ব বৰ পঢ়িছ দুইটাই একেবাৰে নাম একেবাৰে উজ্বলাই দিছ মোৰ আজি পাইছিলো মাষ্টৰক অংকত 100 ভিতৰত 3 পাইছ বৰ পঢ়িবলৈ আহিছে অমৰাণী আমাৰ ছোৱালীজনী দেখিছিলে নি বাৰু ওলাই গৈছিলে ন হয় অ নাই তাই ফোনটো লগা নাই আকৌ মই আপুনি আকৌ আলিমতে চায়ে থাকে যে কোন ক'ত গৈছে গম পায় সেইকাৰণে বোলো আপোনাকে সুধো ঠিক আছে দিয়ক ধন্যবাদ দেই এই বৰুৱানীজনী মানে CCTV কেমেৰা তাই মাক নিউজবোৰ দিয়ে মানে ঐ বৰুৱানীয়ে ক'লে বায়ে ওলাই গৈছে বোলে কোনোবা বোলে বাইকত আহিছিলে বোলে ল'ৰা এটা মা এজনী ল'ৰা ধান্দাত পৰিছে সেইকাৰণে জুই জ্বলাই গমেই নাপায় গুচি যায় দেখিছে না ঘৰ বাই বৰুৱানী ঠিকেই কৈছে মা তাই কেইবাৰ নেৰিবি বুজিছ সন্মুখত লৈ আনগে যা মা এতিয়াই গৈছো এতিয়া আনিছো ৰ ইমান জলদি আহিলা যে আজি দুদিনমানৰ পিছত আহিব লাগিছিল নেকি হা মা এই বেগখন পালো চা একেবাৰে নতুন এইখন কেতিয়া কিনিলি তই কিনা নাই ফেৰকা পৰা আনিছিলো পঢ়া শুনা ধান্দা নাই অকল ক্ৰিকেট খেলা তোক পিছত চাম মই আজি ডাঙৰজনীক চাই লওঁ মই কি কৰিলো আকৌ ইহঁতৰ ঘৰত কিবা এটা চলিয়ে থাকে আন্টি আছে দেখোন ঐ বল ইয়াৰ পৰা বল ৰিমি যাওঁ বল আন্টিয়ে বেট লৈ আছে এবাৰ বেটেৰে কোবাব গম পাইছ নাই মই গৈ দিয়া আগৰবাৰ ছাতিয়ে কোবাইছিলে মই এতিয়ালৈকে পাহৰা নাই কয় তই তাৰ লগত গৈছিলি তাৰ বাইকৰ পিছত বহি গৈছিলি ক তই কি মই খাই বাইকত যাম আকৌ মই স্কুলহে গৈছিলো পিংকি আৰু ৰিমি আহিছে তাহাঁতক সুধিলো আকৌ মা সঁচা কৈছো মই স্কুল গৈছিলো আমি পলাওঁ বল আমাকে দিব বল পলাওঁ ইয়াৰ পৰা পলাওঁ বল আমি মৰিম আৰু বল
ওমা তাহাঁতৰ পৰীক্ষা আছিলে ই নগ'ল সেইকাৰণে ল'ৰাটোৱে খবৰ কৰিব আহিছিলে হুৰহুৰকে লৰ মাৰিলে একেবাৰে মানে মোৰ মূৰটো খাই দিছে আৰু তই গেছ দি কেলে গুচি যাওঁ হা গোটেই ঘৰখন জ্বলিলেহেঁতেন জানে কোনে কোনে কৰাৰ কাৰণেহে মই গেছটো জ্বলাই গৈছিলোঁ তাক বন্ধ কৰিবলৈ কৈ থৈ গৈছিলোঁ মই সি মোক বাৰে প্ৰতি চিঞৰি কৈছে যা যা তই যা বোলে মই বন্ধ কৰিম মইনো কি জানো একেবাৰে কথা নাই অকল শুই থাকিব মইহে গালি খাম আৰু সেই বৰুৱানীজনী কথা শুনি শুনি মোক এনে বেট চেট মাৰি পেলাই লগৰকেইজনী আগত মাৰিব দৰকাৰ নাই একেবাৰে কৈ দিছোঁ কিন্তু মোক মাথা বেয়া হৈ যায় একেবাৰে বেং কিবা জানো নহয় বৰুৱানীজনী নিজে কি কৰে একেবাৰে ঘৰত গিয়েকটো থাকোঁতেও একেবাৰে বেলেগৰ লগত ঘূৰি ফুৰে আমাৰ কথা ক'বলৈ আহে বৰুৱানী এনেকুৱা কামবোৰ কৰে নে কি উদাহৰণ দিব সৰু সৰু ল'ৰা ছোৱালী এজনী পৰ্যাতি দেই কথা পাতিব নোৱাৰি আৰু দেই